নহয় আমাৰ বন্ধৰ কাৰ্যসূচীটো অব্যাহত আছিলে কিন্তু যোৱা শনিবাৰে আমি আমাৰ যিটো চেণ্ট্ৰেল কমিটি আছে নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ গুৱাহাটীৰ পৰা আমাৰ যিটো নিৰ্দেশ মৰ্মে আমি খুলিছোঁ যিহেতু যোৱা শনিবাৰে দুয়ো ৰাজ্যিক মানে মন্ত্ৰীৰ যোগেদি কথা বতৰা হয় আৰু এই যিটো ইনচিডেণ্টটো হৈছিলে তাৰ ভিত্তিত মানে চলুচন এটা ওলায় আৰু মাইনুটছ হিচাপে তেওঁলোকে দিছে যে আগন্তুক যদি তেনেধৰণৰ যদি কিবা হেৰি হয় গোটেইখিনি দায়িত্ব মেঘালয় চৰকাৰে সেইটো ল'ব বুলি তো তেনেস্থলত আমাক আমাৰ যিটো কেন্দ্ৰীয় যিটো সমিতি আছে আমাৰ নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ সভাপতি মাননীয় ৰমেন দাসদেৱে আমাক নিৰ্দেশ দিয়ে আৰু সেই মাইনুটছটো আমাক পঠায় আৰু এই আজিৰ পৰা আমাৰ যিটো লোডিং প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ কয়। আমিও গম পাইছোঁ কথাটো আমি আজিৰ পৰা খুলিছোঁহে এইটো যদি তেনেকুৱা হয় পুনৰ আকৌ বন্ধ হ'ব আৰু আমাৰতো চালকৰ নিৰাপত্তাৰ কথা এটা আছে আৰু গোটেই আপোনাৰ অকল মানে মেঘালয় চালকৰ কি হৈছে আমি সেই গোটেই কথাখিনি তাহাঁতৰ লগত কি প্ৰতিবাদ এটা হৈছে নে চৰকাৰৰ লগত যিটো এটা আলোচনা হৈছে আমাক কৈছে যে মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং এটা হৈছে তো খুলি দিব লাগে সেইমতে খুলি দিছোঁ। যদি আমি দেখিম যে আমাৰ আকৌ পুনৰ যদি আমাৰ চালকৰ একো যদি নিৰাপত্তা নাথাকে তাত গ'লে তেতিয়া আমি পুনৰ আকৌ বন্ধ কৰিম মানে। কিমানখন গাড়ী ইয়াৰ পৰা আপোনালোকে মেঘালয়লৈ যিহেতু লোড কৰি পঠিয়ায়? 150-200 গাড়ী যায় আমাৰ প্ৰায়। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।